নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আমাৰ নিয়ম চেনেললৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, যিকোনো ব্যক্তিৰ ৰাশি এক প্ৰকাৰে তেওঁৰ জীৱনৰ দাপোন। ৰাশিৰ যোগেদিও এজন ব্যক্তিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য পোৱা যায়। আপোনাৰ ৰাশিয়ে আপোনাৰ বাবে কেনে ধৰণৰ ফলাফল দিব, এই সকলোবোৰ নিৰ্ভৰ কৰে গ্ৰহবোৰৰ গতি আৰু আপোনাৰ ৰাশিত উপস্থিত গ্ৰহবোৰৰ অৱস্থানৰ ওপৰত। আপোনালোকৰ বাবে সাজু কৰা হৈছে 2024 চনৰ বাৰ্ষিক ৰাশিফল। গতিকে 2024 চনত আপোনাৰ বাবে কি আছে, 2024 চনৰ নতুন বছৰটো আপোনাৰ বাবে কেনেকুৱা হ'ব, এই সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, 12টা ৰাশিৰ ভিতৰত 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। নতুন বছৰ 2024ত মেষ ৰাশিৰ লোকৰ বাবে ভাল হ'ব, কিন্তু স্বাস্থ্যকে ধৰি বহু দিশৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। বছৰৰ আৰম্ভণিতে বৃহস্পতি আৰু শনিৰ দৃশ্যই আপোনাৰ বাবে উন্নত আৰ্থিক ফলাফলৰ ইংগিত দিছে। আনহাতে আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনতো উন্নতিৰ সম্ভাৱনা আছে। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি। 2024 চনৰ নতুন বছৰটো আপোনাৰ বাবে অতি বিশেষ হ'ব, যদিও আপুনি কিছু যত্ন ল'ব লাগিব। 2024 চনৰ বাৰ্ষিক ৰাশিফল অনুসৰি কিছুমান নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈও আপুনি সাজু হ'ব লাগিব, কাৰণ আপুনি কিবা এটা কথাত টেনচনত পৰিব পাৰে। যদি আপুনি গুৰুত্ব নিদিয়ে তেন্তে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে বহু ক্ষেত্ৰত নতুন বছৰটো আপোনাৰ বাবে ভাল হ'ব। 3 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। 2024 চনৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনাৰ বাবে ভাল হ'ব, কিন্তু ইয়াক ভাল কৰি ৰাখিবলৈ আপোনাৰ ফালৰ পৰাও প্ৰচেষ্টা চলাব লাগিব। এই সময়ছোৱাত আপোনাৰ খঙো হ'ব, যিটো আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি এই কামত সফল হয় তেন্তে সম্পৰ্কৰ লগতে টকা পইচা আৰু অন্যান্য বিষয়তো আপুনি এটা ভাল বছৰ পাৰ কৰিব। আপুনিও গোপনীয়তা বজাই ৰাখিব লাগিব আৰু গুৰুত্বপূৰ্ণ কথাবোৰ আনৰ লগত শ্বেয়াৰ নকৰাটো আপোনাৰ বাবে ভাল হ'ব। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। যদি আপুনি কৰ্কট ৰাশি হয় তেন্তে বাৰ্ষিক ৰাশিফল 2024 অনুসৰি আপুনি অতি সাৱধান হ'ব লাগিব। চাকৰি আদিৰ লগত জড়িত বিষয়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব, কিন্তু সম্পত্তিৰ লগত জড়িত বিষয়ত আইনী জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সম্ভৱ যে আপুনিও কোৰ্টৰ ৰাউণ্ড কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে অলপ সতৰ্ক হৈ থাকিলে এই বছৰটো আপোনাৰ বাবে বৃহৎ সফলতা কঢ়িয়াই আনিব। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে 2024 চনটো ভাল বুলি প্ৰমাণিত হ'ব। সিংহ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2024 অনুসৰি ব্যৱসায়ৰ ক্ষেত্ৰতো এই বছৰটো আপোনাৰ বাবে বহুত ভাল। আৰ্থিক লাভৰ প্ৰচণ্ড সম্ভাৱনা আছে। অৱশ্যে এইবাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু বছৰৰ আৰম্ভণিতে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। এই বছৰটো আপোনাৰ বাবে ভাল দেখা গৈছে। এই বছৰটো আপুনি অলপ আত্মবিশ্বাসী হ'ব আৰু আপোনাৰ কামবোৰ সঠিকভাৱে কৰিব, যিয়ে আপোনাৰ বাবে সফলতাও কঢ়িয়াই আনিব। চাকৰি আৰু ব্যৱসায়তো সফলতা পাব। আপোনাৰ পাৰিবাৰিক জীৱনৰ উন্নতি হ'ব, কিন্তু প্ৰেম জীৱনৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। নতুন বছৰৰ আৰম্ভণিতে আপোনাৰ বাবে বহুত ভাল হ'ব। আপোনাৰ কিছুমান বিশেষ গুণৰ বাবে আপুনি লাভৱান হ'ব। অৱশ্যে প্ৰেম জীৱনত অলপ সাৱধান হ'ব লাগিব। কঠোৰ পৰিশ্ৰম কৰাৰ পিছতহে আপুনি চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব। গতিকে কঠোৰ পৰিশ্ৰমৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰক। সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থকাটো আপোনাৰ বাবে বহুত ভাল হ'ব। 8 নম্বৰ ৰাশিটো হৈছে
বৃশ্চিক ৰাশি। এই বছৰ 2024 বৰ্ষত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি ভাগ্যৱান হ'বলৈ গৈ আছে। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। বছৰৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ আপোনাৰ ৰাশিত থাকিব আৰু আপোনাক সুখী কৰি তুলিব। আপোনাৰ আচৰণ আৰু চুম্বকীয় ব্যক্তিত্ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। নতুন বছৰত আপোনাৰ খং নিয়ন্ত্ৰণ কৰি আপুনি আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিব। অৱশ্যে 2024 চনৰ ৰাশিফলৰ মতে আৰম্ভণিৰে পৰা আপোনাৰ আত্মবিশ্বাস অধিক হ'ব আৰু প্ৰতিটো কাম আপুনি সম্পূৰ্ণ হৃদয়েৰে কৰিব। আৰ্থিকভাৱেও এই বছৰটো আপোনাৰ বাবে ভাল দেখা গৈছে। শনিও আপোনাৰ ওপৰত নিজৰ আশীৰ্বাদ ৰাখিব। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে 2024 চনটো ভাল দেখা গৈছে। 2024 চনৰ বাৰ্ষিক ৰাশিফল অনুসৰি আপোনাৰ সমস্যা ক্ৰমান্বয়ে কমি যাব, যাৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। পাৰিবাৰিক জীৱনটো ভাল হ'ব। গ্ৰহবোৰৰ আশীৰ্বাদ থাকিব। কৰবালৈ ফুৰিবলৈও যাব পাৰে। ধৰ্মীয় কাম-কাজতো অৰিহণা যোগাব। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কঠোৰ পৰিশ্ৰম নতুন বছৰত আপোনাৰ মাজত দেখা যাব। এবাৰ মনটোক কামত লগাই দিলেই আপুনি সেইটো সম্পূৰ্ণ কৰিব পাৰিব। আপুনি কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি নাযাব, যাৰ ফলত আপোনাৰ লাভ হ'ব। শনিও আপোনাৰ বাবে ইতিবাচক প্ৰমাণিত হ'বলৈ গৈ আছে। ৰাশিফল 2024 অনুসৰি আপুনি আপোনাৰ পৰিয়ালৰ সহায় লাভ কৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও উন্নতি হ'ব। 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ লোকসকলে এই বছৰ অলপ শক্তিশালী হৈ থাকিব লাগিব। আপুনি আপোনাৰ আবেগ সকলোতে দেখুৱাব নালাগে, নহ'লে মানুহে আপোনাৰ সুবিধা ল'ব। 2024 চনৰ বাৰ্ষিক ৰাশিফল অনুসৰি কেতুৰ বাবে আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা আহিব। এনে পৰিস্থিতিত আপুনি সাৱধান হ'ব লাগিব। ভাই-ভনীৰ সৈতে উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ অধিক প্ৰচেষ্টা চলাব লাগিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।